আজি ঐতিহাসিক কঁহপুৰত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত শিৱসাগৰ চৰাইদেউ আৰু টুৰিষ্টত পবিত্ৰ হজ যাত্ৰীলৈ ওলোৱা হজ যাত্ৰীসকলক শুভেচ্ছামূলক আমি সম্বৰ্ধনা জনাবলৈ আয়োজন কৰিছোঁ। শিৱসাগৰৰ 64 জন, চৰাইদেউ জিলাৰ 9 জন আৰু টুৰিষ্টৰ 10 জনক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমি শিৱসাগৰৰ আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়, চক্ৰ বিষয়াক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ লগতে শিৱসাগৰৰ হজ কমিটি সভা সম্পাদক মহোদয়কে প্ৰমুখ কৰি প্ৰত্যেকজন সদস্যক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু শিৱসাগৰ জিলাৰ প্ৰত্যেকখন আঞ্চলিকৰ সতীৰ্থবৃন্দ আহি ইতিমধ্যে কঁহপুৰত উপস্থিত হৈছেহি। আমাৰ উদ্দেশ্য হৈছে পবিত্ৰ হজ যাত্ৰীসকলৰ পৰা আমি তেওঁলোকৰ যি পবিত্ৰ স্থানলৈ গৈছে, আমাৰ শিৱসাগৰ, অসম তথা ভাৰতবৰ্ষলৈ যাতে তেওঁলোকে দুৱাৰ কৰি এক শান্তি পৰিৱেশ যাতে বৰ্তাই আনিব পাৰে, তাৰ এক প্ৰয়াস সৃষ্টি কৰা হৈছে। লগতে ভাতৃত্ববোধৰ এনাৰ্জিডাল সুদৃঢ় কৰাৰ লগতে আমাৰ মাজত একতাৰ দোলেৰে কেনে বান্ধ খাই থাকিব পাৰোঁ, উগ্ৰ সাম্প্ৰদায়িক, উগ্ৰ মৌলবাদ, উগ্ৰ হিন্দুত্ববাদ, উগ্ৰ জাতীয়তাবাদ কেনেকৈ নিপাত যাওক, তাৰ এক প্ৰয়াসৰ উদ্দেশ্যে সমাজৰ দুৱাৰ ব্যৱস্থা কৰা হৈছে। লগতে যি অপায় অমংগল প্ৰাকৃতিক দুৰ্যোগৰে আমাৰ অসম তথা শিৱসাগৰখন যাতে কোনো কাৰণতে যাতে প্ৰাকৃতিক দুৰ্যোগত ধ্বংস নহয়, তাৰ কাৰণে এক সমূহীয়া আয়োজন কৰা হৈছে আৰু দুপৰীয়া আহাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই চেগতে আমাৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে, আমি সমূহ হজ যাত্ৰীৰ পৰা আমি ক্ষমা বিচাৰিছোঁ। আজি ঐতিহাসিক কঁহপুৰত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত শিৱসাগৰ চৰাইদেউ আৰু টুৰিষ্টত পবিত্ৰ হজ যাত্ৰীলৈ ওলোৱা হজ যাত্ৰীসকলক শুভেচ্ছামূলক আমি সম্বৰ্ধনা জনাবলৈ আয়োজন কৰিছোঁ। শিৱসাগৰৰ 64 জন, চৰাইদেউ জিলাৰ 9 জন আৰু টুৰিষ্টৰ 10 জনক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমি শিৱসাগৰৰ আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়, চক্ৰ বিষয়াক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ লগতে শিৱসাগৰৰ হজ কমিটি সভা সম্পাদক মহোদয়কে প্ৰমুখ কৰি প্ৰত্যেকজন সদস্যক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু শিৱসাগৰ জিলাৰ প্ৰত্যেকখন আঞ্চলিকৰ সতীৰ্থবৃন্দ আহি ইতিমধ্যে কঁহপুৰত উপস্থিত হৈছেহি। আমাৰ উদ্দেশ্য হৈছে পবিত্ৰ হজ যাত্ৰীসকলৰ পৰা আমি তেওঁলোকৰ যি পবিত্ৰ স্থানলৈ গৈছে, আমাৰ শিৱসাগৰ, অসম তথা ভাৰতবৰ্ষলৈ যাতে তেওঁলোকে দুৱাৰ কৰি এক শান্তি পৰিৱেশ যাতে বৰ্তাই আনিব পাৰে, তাৰ এক প্ৰয়াস সৃষ্টি কৰা হৈছে। লগতে ভাতৃত্ববোধৰ এনাৰ্জিডাল সুদৃঢ় কৰাৰ লগতে আমাৰ মাজত একতাৰ দোলেৰে কেনে বান্ধ খাই থাকিব পাৰোঁ, উগ্ৰ সাম্প্ৰদায়িক, উগ্ৰ মৌলবাদ, উগ্ৰ হিন্দুত্ববাদ, উগ্ৰ জাতীয়তাবাদ কেনেকৈ নিপাত যাওক, তাৰ এক প্ৰয়াসৰ উদ্দেশ্যে সমাজৰ দুৱাৰ ব্যৱস্থা কৰা হৈছে। লগতে যি অপায় অমংগল প্ৰাকৃতিক দুৰ্যোগৰে আমাৰ অসম তথা শিৱসাগৰখন যাতে কোনো কাৰণতে যাতে প্ৰাকৃতিক দুৰ্যোগত ধ্বংস নহয়, তাৰ কাৰণে এক সমূহীয়া আয়োজন কৰা হৈছে আৰু দুপৰীয়া আহাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই চেগতে আমাৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে, আমি সমূহ হজ যাত্ৰীৰ পৰা আমি ক্ষমা বিচাৰিছোঁ। আজি ঐতিহাসিক কঁহপুৰত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত শিৱসাগৰ চৰাইদেউ আৰু টুৰিষ্টত পবিত্ৰ হজ যাত্ৰীলৈ ওলোৱা হজ যাত্ৰীসকলক শুভেচ্ছামূলক আমি সম্বৰ্ধনা জনাবলৈ আয়োজন কৰিছোঁ। শিৱসাগৰৰ 64 জন, চৰাইদেউ জিলাৰ 9 জন আৰু টুৰিষ্টৰ 10 জনক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমি শিৱসাগৰৰ আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়, চক্ৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।